Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম APSCৰ অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আছিল ইন প্ল্যানিং সাৰ্ভিসেছ আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট সেই পোষ্টৰ এগেইনষ্টে সেই পোষ্টৰ ক্ষেত্ৰত আজি স্যালাৰি ক্যালকুলেশন ওয়ার্ক প্রোফাইল বা জব ডেসক্রিপশন আৰু কেৰিয়াৰ প্ৰগ্ৰেছনৰ ওপৰত আমি আজি ডিসকাস কৰিম আৰু এটো জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ যোনটো পোষ্ট আছে হেতু আগতে ৰিসাৰ্চ এসিস্ট্যান্ট বুলি কৈছিলে এতিয়া প্ল্যানিং সাৰ্ভিসেছত ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্টৰ নাম জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ কৰি দিয়া হল আৰু ইয়াতে এটো এটা ক্লাস 2 গেজেটেড অফিচাৰৰ পোষ্ট হয় এটো এটা ক্লাস 2 গেজেটেড অফিচাৰ ঠিক আছে সো ইয়াতে আপোনালোকে কনফিউজ নহব আগতে জুনিয়ৰ আগতে ৰিসাৰ্চ এসিস্ট্যান্ট আছিল কিন্তু এসিস্ট্যান্ট যেটো শব্দটো আছিল পোষ্টৰ নামত সো বহুতে হয়তো হেতু ভাবিছে এটা ক্লাৰিকেল কেডাৰ হ'ব পাৰে গ্ৰেড 3 তেনেকুৱা ধৰণৰ বুলি ভাবিছিলে কিন্তু হেতু তেতিয়াও ক্লাস 2 গেজেটেড অফিচাৰৰ পোষ্টে আছিল মানে তাতে আপোনালোকৰ স্যালাৰি স্কেল পে বেনটো যদি চাই তেতিয়ালে ক্লাস 2 গেজেটেড অফিচাৰ পোষ্টও আছিল আৰু এতিয়া জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ এতিয়া কমপ্লিটলি এটা ফুল ফেজ ক্লাস 2 গেজেটেড অফিচাৰ হৈ গল আৰু সো এতিয়া স্যালাৰিটো হৈ গল পে স্কেলটো 22000 টু 97000 পে বেন 3 পৰে গ্ৰেড পে 9400 ঠিক আছে আৰু এতিয়া বেসিক পে যদি আমি ক্যালকুলেশন কৰো তেতিয়ালে বেসিক পেটো হ'ব 22000 মানে ন্যূনতম যোনটো মিনিমাম পে স্কেল আছে 22000 প্লাস গ্ৰেড পে 9400 31400 হ'ব ডিয়াৰনেস এলাউন্স এটা 55000 অফ বেসিক পে হল সো 55000 অফ 31400 17270 rupees হ'ব হাউস ৰেন্ট এলাউন্স 10% 8% or 7% অফ বেসিক পে 10% হলে মানে গুৱাহাটীৰ নিচিনা চহৰত 10% দিয়ে মেট্ৰোপলিস সিটিত 8% হলে মানে যিকোনো অন্য টায়াৰ 2 চহৰ বিলাক যোনবিলাক অন্য ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্স বিলাক আছে লাইক যোৰহাট তেজপুৰ ঠিক আছে শিৱসাগৰ ডিব্ৰুগড় শিলচৰ ঠিক আছে তেনেকুৱা বিলাক জায়গাত 8% আৰু 7% হলে তাতকে তলৰ জায়গাবিলাক যোনবিলাক সাব ডিভিজন বা তেনেকুৱা ধৰণৰ কৰবাত যদি পোষ্টিং হয় তেতিয়ালে আপোনালোকৰ 7% অফ বেসিক পে দিব এটা হাউস ৰেন্ট এলাউন্সটো ইয়াতে মই গুৱাহাটীত পোষ্টিং পাব বুলি ধৰি লৈছো গুৱাহাটীত এটোৰ পৰীক্ষাৰ এটোৰ এনে চাকৰিটোৰ পোষ্টিং যিকোনো ডিস্ট্ৰিক্টতে হ'ব পাৰে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট থাকে ডিস্ট্ৰিক্ট কমিশনাৰ আন্ডাৰ সো তাতে আপোনালোকৰ হয় ঠিক আছে কিন্তু ইয়াতে কথাটো হ'ল যে ইয়াতে মই গুৱাহাটী বুলি ধৰিছো 10% তো 10% অফ বেসিক পে সো 10% অফ বেসিক পে হলে মানে 31400 or 10% হল 3140 মেডিকেল এলাউন্স 600 থাকিব সো গ্ৰোস স্যালাৰি যদি আমি ক্যালকুলেশন কৰো তেতিয়া হলে বেসিক পে 31400 প্লাস ডিয়াৰনেস এলাউন্স ডিএ 17270 প্লাস হাউস ৰেন্ট এলাউন্স 10% অফ বেসিক পে যদি ধৰো 3140 প্লাস মেডিকেল এলাউন্স 600 গ্ৰোস স্যালাৰি হ'ব 52410 ইয়াৰ ওপৰত ডিডাকশনস আছে ন্যাশনাল পেনশন সিস্টেম আৰু ইউনিফাইড পেনশন স্কিম ঠিক আছে আজিকালি দুটা সিস্টেমতে ডিডাকশন হয় দুটা সিস্টেমতে আপোনালোকৰ 10% অফ বেসিক পে প্লাস ডিএ আপোনালোকৰ ডিডাক্ট কৰে তাৰপৰি ন্যাশনাল পেনশন সিস্টেমত গভৰ্নমেন্টৰ ফালৰ পৰা আপোনালোকৰ 14% কন্ট্ৰিবিউট কৰা হয় বাকি ইউনিফাইড পেনশন স্কিমত গভৰ্নমেন্টৰ ফালৰ পৰা 18.5% কন্ট্ৰিবিউট কৰা হয় সো হেখিনি আমাৰ কাৰণে মেটাৰ নহয় ইয়াতে খালি ডিডাকশনছত আপোনালোকৰ প্ৰত্যেক মাহে কিমান ডিডাক্ট কৰিব 10% অফ বেসিক পে প্লাস ডিয়াৰনেস এলাউন্স ইয়াতে ডিডাক্ট কৰিব 10% অফ বেসিক পে প্লাস ডিএ যদি কৰো তেতিয়াহলে বেসিক পে 31400 plus DA 17250 মানে 48670 so 10% of DA যদি হয় 4867 আপোনালোকৰ ডিডাক্ট কৰিব গ্ৰুপ ইন্সুৰেন্স স্কিমত আপোনালোকৰ ডিডাক্ট কৰিব 300 আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSY 325 rupees আপোনালোকৰ ডিডাক্ট কৰিব আৰু ইয়াতে গ্ৰুপ ইন্সুৰেন্স স্কিম যোনটো আছে হেটো ক্লাস 2 গেজেটেড পোষ্ট বিলাক মানে ক্লাস 2 পোষ্ট বিলাকৰ কাৰণে 300 ডিডাক্ট কৰে ক্লাস 1 বিলাকৰ কাৰণে 400 আৰু ক্লাস 3 যদি যাও তেতিয়ালে 200 ক্লাস 1 হল মানে 100 আৰু ঠিক তেনেদৰে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ঠিক আছে ইয়াতে আপোনালোকৰ এটো এটা ক্লাস 2 পোষ্ট হয় হেকাৰণে 325 rupees ডিডাক্ট কৰে ক্লাস 1 হোৱাতেন 500 rupees ডিডাক্ট কৰে ক্লাস 2 হলে মানে 225 আৰু ক্লাস 3 হলে মানে গ্ৰেড 3 পোষ্ট বিলাকৰ কাৰণে 225 rupees ডিডাক্ট কৰে পাৰ মান্থ আৰু যোনখিনি গ্ৰেড 4 আছে হেখিনি কাৰণে 125 rupees ডিডাক্ট কৰে সো এটো এটা গ্ৰেড 2 মানে ক্লাস 2 পোষ্ট হয় সো এটো কাৰণে 325 rupees ডিডাক্ট কৰিছে প্ৰফেশনাল টেক্স এটা থাকে যি সকলে 24500 rupeesতকে তেওঁলোকৰ স্যালাৰি বেছি হয় তেওঁলোকে 208 rupees প্ৰফেশনাল টেক্স এটা দিব লাগে সো টোটাল ডিডাকশনস হৈ গল এনপিএছ ত 10% 4867 প্লাস 300 group insurance scheme GIS plus MMLSAY 325 plus
প্ৰফেশ্যনেল টেক্স PT 208 ইকুৱেল টু 5,700 rupees ইয়াতে আপোনালোকৰ ডিডাক্ট হ'ব সো নেট ইনহেণ্ড চেলাৰী যোনটো গ্ৰছ চেলাৰী পাইছিলোঁ 52,410 মাইনাছ 5,700 46,710 rupees প্লাছ ট্ৰেভেলিং এলাউন্স আৰু প্লাছ স্পেচিয়েল এলাউন্স ঠিক আছে ট্ৰেভেলিং এলাউন্স মানে ইয়াতে যিকোনো বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ হ'ব পাৰে সো সেইটো কাৰণে ট্ৰেভেলিং এলাউন্সটো ইয়াতে মই দেখুওৱা নাই কিমান হয় একজেক্টলি নাজানো সো সেইটো কাৰণে ট্ৰেভেলিং এলাউন্সটো ইয়াতে আপোনালোকৰ এড হ'ব যদি কিবা তেনেকুৱা ধৰণৰ থাকে আৰু লগতে স্পেচিয়েল এলাউন্স মানে আপোনালোকৰ যদি কিবা স্পেচিয়েল ডিউটি পৰে লাইক ইলেকশ্যন ডিউটি বা তেনেকুৱা ধৰণৰ কিবা যিকোনো তেনেকুৱা ধৰণৰ যদি কিবা স্পেচিয়েল ডিউটি থাকে স্পেচিয়েল এলাউন্স এটা পায় প্ৰত্যেক মাহে সো সেইটো ক্ষেত্ৰত আপোনালোকৰ ইয়াতে যদি আমি যদি নেট ইনহেণ্ড চেলাৰী ষ্টাৰ্টিং চেলাৰীৰ কথা কৈ আছোঁ নেট ইনহেণ্ড চেলাৰীটো যদি আমি কেলকুলেট কৰোঁ তেনেহ'লে 46,710 প্লাছ আৰু 2-3,000 টকা বাঢ়িব সো আপোনালোকে গ্ৰছ কি বুলি কয় এপ্ৰক্সিমেটলি 50,000 মান আপোনালোকে নেট ইনহেণ্ড চেলাৰী আপোনালোকে পাব ঠিক আছে সো এইটো কাটি কুটি ইনহেণ্ড যোনটো আপোনালোকৰ চেলাৰী একাউণ্টত সোমাব প্ৰত্যেক মাহে ষ্টাৰ্টিঙত 50,000 মানৰ ওচৰা-ওচৰি চেলাৰী এইটো চাকৰিত আপোনালোকৰ সোমাব এতিয়া আহি গ'ল জব প্ৰফাইল ঠিক আছে জব প্ৰফাইলটো ভেৰি ইম্পৰ্টেণ্ট হয় জব প্ৰফাইলটো হ'ল জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম টিপিকেলি এছিষ্ট উইথ ৰিচাৰ্চ এণ্ড এনালাইচিছ টু ছাপৰ্ট প্লেনিং ডিচিশ্যনছ এণ্ড পলিচি ডেভেলপমেণ্ট দে গেডাৰ ডাটা কণ্ডাক্ট ছাৰ্ভিচ এনালাইজ information and prepare reports for planning projects often focusing on socio-economic aspects of development schemes ঠিক আছে সো জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এজনে কি কৰে হেতু ইয়াতে লিখিছে যে তেওঁলোকে টিপিক্যালি এসিষ্ট কৰে ৰিসাৰ্চ আৰু এনালাইসিছত প্লেনিং ডিসিশনস বা পলিসি ডেভেলপমেন্ট বিলাকত সাপোর্ট দিবৰ কাৰণে আৰু লগতে তেওঁলোকে ডাটা গেদাৰ কৰে সাৰ্ভে কিছুমান কৰে এনালাইসিস কৰে ইনফৰমেশন বিলাক আৰু ৰিপৰ্ট প্ৰিপেয়াৰ কৰে প্ৰজেক্ট বিলাক প্ল্যান কৰিবৰ কাৰণে বা সোশিও ইকোনমিক এক্সপেক্টস অফ ডেভেলপমেন্ট স্কিমস বিলাক যোনবিলাক ডেভেলপমেন্টাল স্কিমস থাকে সেইবিলাক সোশিও ইকোনমিক এক্সপেক্টছত তেওঁলোকে যতে সেইখিনি বস্তু মানে ইমপ্লিমেন্ট কৰিব পাৰে সেইখিনিৰ ওপৰত তেওঁলোকে ফোকাস কৰে ঠিক আছে ডেভেলপমেন্ট স্কিম ট্ৰান্সফৰমেশ্যন ডেভেলপমেন্ট ডিপাৰ্টমেন্ট ডিস্ট্ৰিক্ট বিলাকত কি কৰে যোনখিনি ট্ৰান্সফৰমেশ্যন আৰু ডেভেলপমেন্টৰ কামকাজখিনি চাই সেইখিনিৰ ওপৰত ইয়াতে মেনেজ কৰে ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্টৰ ডিপাৰ্টমেন্টৰ আণ্ডাৰত বহুতখিনি কৰে ডিস্ট্ৰিক্টৰ যিকোনো ধৰক কনষ্ট্ৰাকশ্যনৰ কামেই হওক বা কনষ্ট্ৰাকশ্যনৰ যোনখিনি এডমিনিষ্ট্ৰেটিভ কাম বাকি অন্যবিলাক PWBD বা সেইবিলাক তেওঁলোকে চাই কিন্তু ইয়ালোকে যোনখিনি ধৰক যোনখিনি স্কিমৰ আণ্ডাৰত মুখ্যমন্ত্ৰী আৱাস যোজনা বা কিবা কিবি তেনেকুৱা ধৰণৰ থাকে সো সেইখিনি বস্তু তেওঁলোকে চাই আৰু লগতে তেনেকুৱা ধৰণৰ ডেভেলপমেণ্টেল স্কিমছবিলাক তেওঁলোকে ইয়াতে ইমপ্লিমেণ্ট কৰে আৰু ইয়াতে যদি অকণমান ডিটেইলছত ব্ৰেকডাউন কৰোঁ ৰেছপনচিবিলিটিছবিলাক তেতিয়া দেখিব ডাটা কালেকশ্যন এণ্ড এনালাইচিছ কৰে ঠিক আছে ছ'চিঅ' ইকনমিক ছাৰ্ভিচবিলাক কণ্ডাক্ট কৰে ছাৰ্ভে ডাটাবিলাক এনালাইচিছ কৰে আৰু ৰিপৰ্টছবিলাক প্ৰিপেয়াৰ কৰে তেওঁলোকে আৰু এনালাইসিস ডাটাবিলাক কালেক্ট কৰে গেদাৰ কৰে আৰু ডাটা কৰে প্লেনিং প্ৰজেক্টবিলাক ডেমোগ্ৰাফিক ইকোনমিক আৰু সোশ্যাল ডাটাবিলাক তেওঁলোকে কি বুলি কয় কালেকশ্যন কৰে আৰু ডাটাবিলাক কম্পাইল আৰু অৰ্গেনাইজ কৰি বেলেগ বেলেগ সোৰ্সেছৰ পৰা ডাটা কালেক্ট কৰি পেলাই অৰ্গেনাইজ কৰে কম্পাইল কৰে লগতে ইণ্টাৰভিউজ লয় মানুহবিলাকৰ সাৰ্ভেজ কৰে ডকুমেণ্টছ কৰে বেলেগ বেলেগ জেগাত গৈ পেলাই তেওঁলোকে অকমান সাৰ্ভে কৰিবলগীয়া হয় অকমান ফিল্ড ৱৰ্কো ইয়াতে থাকে ঠিক আছে ৰিপৰ্ট ৰাইটিং আৰু প্ৰেজেন্টেশন কৰিবলগীয়া হয় ৰিপৰ্টছ প্ৰিপেয়াৰ কৰে ঠিক আছে সামাৰাইজিং ৰিসাৰ্চ ফাইণ্ডিংছ কি ৰিসাৰ্চ কৰি কি পালে ডাটা এনালাইচিছ কৰে ইনক্লুডিং ডাটা এনালাইচিছ ইণ্টাৰপ্ৰিটেশ্যনছ এণ্ড ৰিকমেণ্ডেশ্যনছ কি ৰিকমেণ্ডেড কৰিব লাগে গভৰ্ণমেণ্টক সেইখিনি ৰিকমেণ্ড কৰে বা ইয়াতে গভৰ্ণমেণ্টক ডাইৰেক্ট নকৰি পেলাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিব পাৰে বা তেওঁলোকৰ হায়াৰকি যোনকেইজন অফিচাৰ থাকে তেওঁলোকক কৰিব পাৰে ডাইৰেক্টৰ লেভেলত আৰু প্ৰেজেন্ট ৰিসাৰ্চ ফাইণ্ডিংছ টু ষ্টেক হোল্ডাৰ্ছ ইনক্লুডিং পলিচি মেকাৰ্ছ এণ্ড দি পাব্লিক ঠিক আছে আৰু ৰিসাৰ্চখিনি কৰি পেলাই কি বিচাৰি পালে সেইখিনি যোনখিনি ষ্টেক হোল্ডাৰ্ছ তাতে ইনক্লুডেড থাকে সেই পাৰ্টিছখিনিৰ লগত শ্বেয়াৰ কৰে লগতে পলিচি মেকাৰ্ছখিনিৰ লগত শ্বেয়াৰ কৰে আৰু লগতে পাব্লিকৰ লগত সেইখিনি ট্ৰেন্সপাৰেঞ্চি ৰাখে বা শ্বেয়াৰ কৰে ঠিক আছে ক্ৰিয়েট ভিজুৱেল এইডছ ছাচ এজ চাৰ্টছ এণ্ড গ্ৰাফছ টু প্ৰেজেণ্ট ডাটা ইফেক্টিভলি চ' আপোনালোকে চাৰ্টছ এণ্ড গ্ৰাফছবিলাক আপোনালোকে ভিজুৱেল এইডছ কৰি পেলাই প্ৰেজেণ্টেশ্যন দিবলগীয়া হয় অফিচিয়েল প্ৰেজেণ্টেশ্যন দিয়ে চ' ডেট আপোনালোকৰ যোনখিনি পলিচি মেকাৰ্ছ থাকে তেওঁলোকে যাতে গম পায় কেতিয়াবা চিফ মিনিষ্টাৰে নিজেও যদি কেতিয়াবা ডিষ্ট্ৰিক্ট ট্ৰান্সফৰমেশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ভিজিট কৰে তেতিয়াহ'লে আপোনালোকক হয়তো কেতিয়াবা আপোনালোকৰ ওপৰত থকা অফিচাৰখিনি প্ৰেজেণ্টেশ্যন দিবলৈ ক'ব পাৰে মুখ্যমন্ত্ৰীৰ আগত চিফ মিনিষ্টাৰৰ আগত চ' তেনেকুৱা ধৰণৰ কিছুমান বা লোকেল MLAৰ আগত বা কিবা তেনেকুৱা ধৰণৰ পলিটিকেল যোনজন হেড থাকে তেওঁলোকৰ আগত যেনেকৈ আপোনাৰ পলিটিকেল লিডাৰশ্বিপৰ আগত আপোনালোকে প্ৰেজেণ্টেশ্যন দিবলগীয়া হয় ৰিচাৰ্চ ছাপোৰ্ট ঠিক আছে ৰিচাৰ্চত ছাপোৰ্ট কৰে এছিষ্ট উইথ ডেভেলপিং ৰিচাৰ্চ প্ৰট'কলছ এণ্ড মেথডলজিছ চ' এইখিনিৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ প্ৰট'কলছ আৰু মেথডলজিছবিলাক ডেভেলপ কৰোঁতে এছিষ্ট কৰে ছাপোৰ্ট দি ৰিচাৰ্চ টিম বাই অৰ্গেনাইজিং টেক্সট ক্ৰিয়েটিং এছাইনমেণ্টছ এণ্ড মেনেজিং ডাটা ঠিক আছে ইয়াতে বেচিকেলি ৰিচাৰ্চ টিমবিলাকক অৰ্গেনাইজিং টেক্সট ক্ৰিয়েটিং এছেছমেণ্ট এণ্ড মেনেজিং ডাটাৰ ক্ষেত্ৰত ছাপোৰ্ট দিয়ে মেইনটেইনিং একুৰেট ৰেকৰ্ডছ অফ ৰিচাৰ্চ এক্টিভিটিছ এণ্ড ৰিজাল্টছ আৰু ৰিচাৰ্চ এক্টিভিটিছ আৰু ৰিজাল্টছ যোনখিনি ৰিচাৰ্চ এক্টিভিটিছ ল'লে তাৰে যোনখিনি ৰিজাল্টছ ওলালে তাতে একুৰেট ৰেকৰ্ডছ মেইনটেইন কৰাত তেওঁলোকে সহায় কৰে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ঠিক আছে আগতে যিহেতু ৰিচাৰ্চ এছিষ্টেণ্ট আছিলে তেওঁলোকৰ কামবিলাক ৰিচাৰ্চ ৰিলেটেডে হয়
ইয়াতে যিহেতু প্লেনিং সাৰ্ভিচেছত তেওঁলোকৰ চাকৰি প্লেনিং সাপোৰ্ট আছে ইয়াতে এচিছুইটি ডেভেলপমেণ্ট এণ্ড ইমপ্লিমেণ্টেশ্যন অফ প্লেনিং পলিচিজ এণ্ড প্ৰগ্ৰেমছ ঠিক আছে তেওঁলোকে এচিষ্ট কৰে ইমপ্লিমেণ্টেশ্যন আৰু ইমপ্লিমেণ্ট কৰাত আৰু ডেভেলপ কৰাত প্লেনিং পলিচিজ আৰু প্ৰগ্ৰেমছবিলাক বেকগ্ৰাউণ্ড ৰিচাৰ্চো কৰে ৰিলেভেণ্ট টপিকছ আৰু ইছ্যুজবিলাকৰ ওপৰত আৰু লগতে মাষ্টাৰ প্লেনছবিলাক প্ৰিপেয়াৰ কৰাত তেওঁলোকে ছাপোৰ্ট দিয়ে আৰু লগতে অন্যান্য প্লেনিং ডকুমেণ্টছবিলাক তেওঁলোকে প্ৰিপেয়াৰ কৰাত সহায় কৰে ঠিক আছে সহায় কাক কৰে সহায় গভৰ্ণমেণ্টক কৰে বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক কৰে বা তেওঁলোকৰ ডিপাৰ্টমেণ্টক সহায় কৰে গোটেইখিনি বস্তু কলাবৰেশ্যন আৰু কমিউনিকেশ্যন works closely with research team project leaders and other stakeholders ঠিক আছে তেওঁলোকে research team project leaders আৰু stakeholders বিলাকৰ লগত একেলগে কাম কৰে লগতে communicate research findings and recommendations clearly and effectively তেওঁলোকে যোনটো research findings research কৰি পেলাই যোনখিনি results পাই যোনখিনি বিচাৰি উলিয়াই find out কৰে সেইখিনি আপোনালোকে communicate কৰে recommended কৰে clearly আৰু efficiently effectively আৰু মেইনটেইন ওপেন কমিউনিকেশ্যন উইথ দি ৰিচাৰ্চ টিম এণ্ড ষ্টেক হোল্ডাৰ্ছ আৰু ৰিচাৰ্চ টিম আৰু ষ্টেক হোল্ডাৰ্ছৰ লগত ওপেন কমিউনিকেশ্যন তেওঁলোকে মেইনটেইন কৰে ঠিক আছে চ' এইখিনি হৈ গ'ল ৱৰ্ক প্ৰফাইল আৰু চেলাৰী কেলকুলেশ্যনৰ ওপৰত ক'লোঁ এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে কিবা এটা চাকৰি জইন কৰিলে মানে কেৰিয়াৰৰ হায়াৰকিত আপোনালোকে কিমানলৈকে যাব পাৰে সেইটো আপোনালোকে জনাটো ইম্পৰ্টেণ্ট হৈ পৰে সো এটা কেৰিয়াৰ প্ৰগ্ৰেশ্যন যদি চাওঁ তেতিয়া তলৰ পৰা চাব লাগিব প্ৰথমতে আপোনালোকে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰে ক্লাছ 2 গ্ৰেড 2 পোষ্ট হয় এইটো সো জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে আপোনালোকে চাকৰি কৰাৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 5 বছৰ চাকৰি কৰিলে মানে সিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে কোৱালিফাইড হৈ পৰে কিন্তু সিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হ'বৰ কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ আৰু লগতে আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চ চাব কেনেকুৱা ধৰণৰ কি কথা সেই গোটেইখিনি বস্তু চালি জাৰি চাই পেলাই আপোনালোকৰ গোটেইখিনি চাই পেলাইহে প্ৰমোশ্যনটো হয় সো ডিপাৰ্টমেণ্টেল এক্সামছবিলাক প্ৰমোশ্যনৰ ক্ষেত্ৰত মেণ্ডেটৰী হয় আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ নিদিয়াকৈ কোনো প্ৰমোশ্যন নহয় গভৰ্ণমেণ্টৰে হওক ঠিক আছে গভৰ্ণমেণ্ট ছেক্টৰ চ' সেইটো কাৰণে আপোনালোকৰ দৰকাৰ পৰে কেতিয়াবা ছিনিয়ৰিটি বেচিছত হয়গৈ কিছুমান চাকৰিৰ ক্ষেত্ৰত কিন্তু জেনেৰেলি এই তলৰ হায়াৰকিত আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিবই লাগিব ঠিক আছে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰত মিনিমাম 5 বছৰ চাকৰি কৰাৰ পিছত ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায় কিন্তু এনেই জেনেৰেলি 5 বছৰ অফিচিয়েল ছাৰ্ভিচ ৰুলছ মতে 5 ইয়াৰ্ছ কিন্তু আপোনালোকৰ আজিকালি বৰ্তমান 9 to 10 ইয়াৰ্ছ দৰকাৰ পৰি যায় তাৰপিছত ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো ক্লাছ 2 গ্ৰেড 1 পৰে অকণমান ইয়াতে গ্ৰেড পেটো বেছি ঠিক আছে ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ তাতো আপোনালোকে মিনিমাম 5 বছৰ চাকৰি কৰাৰ পিছত ডেভেলপমেণ্ট অফিচাৰ বা এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে জইন কৰিব পাৰে মানে প্ৰমোট হ'ব পাৰে চ' ইয়াতো সেই ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছ আৰু ছাৰ্ভিচ পাৰফৰ্মেঞ্চবিলাক চাব ঠিক আছে জব ৰেকৰ্ডছবিলাক চাব আপোনালোকৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিছে কি কথা চ' সেই গোটেইখিনি বস্তু চাব আৰু তাৰ মাজতে ছাৰ্ভিচ লাইফত আপোনালোকে কিবা কাৰণত কিবা কেছত ফচিছে নেকি ঠিক আছে ব্ৰাইবেৰী বা তেনেকুৱা ধৰণৰ কিবা কেছত ফচিছে নেকি বা জেল যাবলগীয়া হৈছে নেকি সেইবোৰ বস্তু ইয়াতে চাই ঠিক আছে কনচিডাৰ কৰে চ' নেক্সট প্ৰমোশ্যনটো এছিষ্টেণ্ট ডাইৰেক্টৰ বা ডেভেলপমেণ্ট অফিচাৰ হয় আৰু ইয়াতে ক্লাছ 1 গ্ৰেড 2 পোষ্ট হ'ব 3 ইয়াৰ্ছত সেই তাতে মিনিমাম 3 বছৰ চাকৰি কৰাৰ পিছত ডেপুটি ডাইৰেক্টৰ হিচাপে আপোনালোকে প্ৰমোট হ'ব পাৰে ডেপুটি ডাইৰেক্টৰটো হ'ল ক্লাছ 1 গ্ৰেড 1 পোষ্ট হয় এইটো 2 ইয়াৰ্ছ আপোনালোকে ডেপুটি ডাইৰেক্টৰ হিচাপে থকাৰ পিছত জইণ্ট ডাইৰেক্টৰ হ'ব পাৰে ক্লাছ 1 গ্ৰেড 1 পোষ্ট জইণ্ট ডাইৰেক্টৰ 1 ইয়াৰ মান মিনিমাম থাকিবলগীয়া হয় এডিশ্যনেল ডাইৰেক্টৰ হ'বৰ কাৰণে ঠিক আছে চ' এডিশ্যনেল ডাইৰেক্টৰ ক্লাছ 1 গ্ৰেড 1 পোষ্টে হয় চ' ইয়াতে খালি ইয়াৰবিলাক যদি আমি কেলকুলেট কৰোঁ কমকৈ আছে কিন্তু সেইটো এই ছাৰ্ভিচ ৰুলছৰ মতে সেইটো মিনিমাম ইয়াৰ ঠিক আছে মিনিমাম ইমান বছৰ চাকৰি কৰাৰ পিছত আপোনালোকে কোৱালিফাই হৈ যায় মেক্সিমামটো বহুত হ'ব পাৰে এতিয়া ধৰক মিনিমাম জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ 5 বছৰ আপোনালোকে খটাৰ পিছত চাকৰি কৰাৰ পিছত ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছ দিবৰ কাৰণে কোৱালিফাই হ'ব কিন্তু সেইটো মিনিমাম বছৰ 5 বছৰ কিন্তু সেইটো গৈ পেলাই 10 বছৰ লাগি যাব পাৰে ঠিক আছে 12 বছৰ লাগি যাব পাৰে তেনেকৈ ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ 5 বছৰ বুলি কয় কিন্তু জেনেৰেলি 7.5 বছৰ 8 বছৰ চাকৰি কৰিবলগীয়া হৈ যায় ঠিক তেনেদৰে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আপোনালোকৰ 3 বছৰ দেখায় কিন্তু একচুৱেলি ইন ৰিয়েলিটি 5 বছৰমান দৰকাৰ পৰি যায় আৰু লগতে হায়াৰকিত আপোনালোকৰ ওপৰত যিমানে গৈ থাকিব সিমানে পোষ্টবিলাক কম হৈ থাকে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ যদি ছাপ'জ 20 জনক ৰিক্ৰুট কৰিছে ছিনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে আকৌ 20 জনক একেলগে প্ৰমোশ্যন দিব নোৱাৰে চ' অকণমান টাইম লাগে কিছুমানে যিসকলে ডিপাৰ্টমেণ্ট এক্সামছ প্ৰথমবাৰতে ক্লিয়াৰ কৰে তেওঁলোকে হৈ যাওক 20 জনৰ ভিতৰত 3 জনে প্ৰমোশ্যন পালে নেক্সট বছৰ আকৌ যেতিয়া ডিপাৰ্টমেণ্টেল এক্সাম হ'ব তেওঁলোকে ধৰক নেক্সট 3-4 জনে ক্লিয়াৰ কৰিলে তেওঁলোকে পাব চ' তেনেকুৱা ধৰণৰকৈ গৈ থাকে চ' সেই প্ৰচেছটো কেতিয়াবা কিছুমানৰ প্ৰমোশ্যন পাওঁতে দেৰি লাগি যায় কিছুমানে যদি পাৰফৰ্মেঞ্চ ভাল ছাৰ্ভিচ ৰেকৰ্ড ভাল ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত পাৰফৰ্মেঞ্চ ভাল তেতিয়াহ'লে আপোনালোকে মিনিমাম 5 বছৰতে প্ৰমোশ্যন পাব পাৰে আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছ কণ্ডাক্ট কৰা বডিটোৰ ওপৰতো ডিপেণ্ড কৰিব কেতিয়া কণ্ডাক্ট কৰে মিনিমাম খালি সেই ইয়েৰকেইটা ইয়াতে দেখুওৱা আছে ঠিক আছে চ' আপোনালোকে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰি পেলাই মেক্সিমাম এডিশ্যনেল ডাইৰেক্টৰলৈকে আপোনালোকে প্ৰমোশ্যন পাব পাৰে আৰু এডিশ্যনেল ডাইৰেক্টৰৰ ওপৰত যোনটো আপোনালোকৰ ৰেড কালাৰত লিখা আছে ডাইৰেক্টৰ সেই যোনটো ডাইৰেক্টৰ পোষ্টটো আছে সেইটো IAS বা ACS অফিচাৰৰ কাৰণে ৰিজাৰ্ভ থাকে ঠিক আছে সেইটো আপোনালোকে
IS বা ACS অফিচাৰ কাৰণে ৰিজাৰ্ভ থাকে সেইটো ক্লাছ 1 সিনিয়ৰ গ্ৰেডত পৰে সো ইয়াতে আপোনালোকে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে জয়েন কৰি পেলাই ডাইৰেক্টৰ ৰেংকলৈকে প্ৰমোশন পাব নোৱাৰে তাতে সদায় IS বা ACS অফিচাৰ এজনকে ডাইৰেক্টৰ হিচাপে ৰেংক হিচাপে তেওঁলোকক এপইণ্টমেণ্ট দিয়ে আৰু লগতে সেইটো কাৰণে কওঁ যোনটো হায়াৰ চিভিল ছাৰ্ভিচেছ আছে ACS বা IS সেইটো কাৰণে আপোনালোকে অভাৰৰেটেড বুলি বহুতে কয় কিন্তু অভাৰৰেটেড হোৱাৰো কাৰণ এইখিনিয়ে যে অন্য ডিপাৰ্টমেণ্টবিলাকৰ চাকৰিয়ালবিলাকে মানে অন্য ছাৰ্ভিচ কেডাৰবিলাকে ইমান ওপৰলৈকে হায়াৰকে যাব নোৱাৰে কিন্তু সদায় ACS বা IS অফিচাৰ এজনকে গভৰ্ণমেণ্টেল ডিপাৰ্টমেণ্টবিলাকৰ বছ বনাই দিয়া হয় সো ডাইৰেক্টৰ ৰেংকটো সদায় ACS বা IS অফিচাৰকে দিয়ে আৰু ডাইৰেক্টৰটো ক্লাছ 1 সিনিয়ৰ গ্ৰেড থাকে জেনেৰেলি এডিশ্যনেল ছেক্ৰেটাৰী বা ছেক্ৰেটাৰী ৰেংকৰ মানুহক ইয়াতে ডাইৰেক্টৰ ৰেংক হিচাপে প্ৰমোশ্যন কৰে আপোনালোকে জুনিয়ৰ ডেভেলপমেণ্ট হিচাপে জইন কৰি পেলাই আপোনালোকে এডিশ্যনেল ডাইৰেক্টৰ লৈকে যাব পাৰে মানে মেক্সিমাম আপোনালোকে এটা দুটা 3টা 4টা 5টা প্ৰমোশন পোৱাৰ সম্ভাৱনা থাকে কিন্তু কিছুমানৰ ক্ষেত্ৰত ডেপুটি ডাইৰেক্টৰ মানতে ৰিটায়াৰ হৈ যায় দুই এজনে গৈ পেলাই এডিশ্যনেল ডাইৰেক্টৰ হয়গে বা জইন্ট ডাইৰেক্টৰ হয়গে ঠিক আছে সো 3টা মান প্ৰমোশন আপোনালোকে পোৱাটো খাটাং আৰু জুনিয়ৰ ডেভেলপমেণ্ট হিচাপে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হিচাপে জইন কৰি কিন্তু সকলোৱে এডিশ্যনেল ডাইৰেক্টৰ হ'বগে নোৱাৰে আপোনালোকৰ মাজত কেইজন মানুহে গৈ পেলাই এডিশ্যনেল ডাইৰেক্টৰ বা জইন্ট ডাইৰেক্টৰ হ'বগে ডেপুটি ডাইৰেক্টৰ আপোনালোকে সকলোৱে হোৱাৰ সম্ভাৱনা থাকে আৰু আগে পিছে সেইটোৱে কথা সো এইখিনি আছিলে এইখিনি মই বনালোঁ আপোনালোকে আই হোপ চাই পেলাই কিছুমান ইনফৰমেশ্যন পালে যোনখিনি নজনা কথা গম পালে ঠিক আছে আৰু ইয়াতে যোনটো মই এই কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ যোনখিনি দেখুৱালোঁ আপোনালোকক ইয়াতে মই ছাৰ্ভিচ ৰুল একচুৱেলি বিচাৰি পোৱা নাই পুৰণা ছাৰ্ভিচ ৰুলছটো আছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কিন্তু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ছাৰ্ভিচ ৰুল বিচাৰি পোৱা নাই APA অসম গভৰ্ণমেণ্টে হয়তো ছাৰ্ভিচ ৰুল ভালকৈ বনোৱাই নাই কিন্তু ইয়াতে মই যিমানখিনি তেওঁলোকৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট বা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি গম পাইছোঁ যে এনেকুৱা ধৰণৰ ছাৰ্ভিচ ৰুল হয় জেনেৰেলি ঠিক আছে এনেকুৱা ধৰণৰ ছাৰ্ভিচ মানে এনেকুৱা ধৰণৰকৈ হায়াৰকিট প্ৰমোশ্যনবিলাক হয় সো তেওঁলোকৰ পৰা ইনফৰমেশ্যনখিনি পাইহে মই ভিডিঅ'টো বনালোঁ সো এইখিনি আছিলে আজিৰ ভিডিঅ'টো মই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন তাৰপিছত আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ জব প্ৰফাইল ৱৰ্ক প্ৰফাইল লগতে চেলাৰী কেলকুলেশ্যন এই 3টা টপিকৰ ওপৰত মই ডিছকাছ কৰিলোঁ বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লেলিষ্ট দি দিম সেই প্লেলিষ্ট APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিলেটেড অন্যান্য ভিডিঅ'ছবিলাক পাই যাব লাইক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এণ্ড অল বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এটা ফুল কোৰ্চো এভেইলেবল আছে 299 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু লগতে আপোনালোকে আপকামিং প্ৰিলিমছৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC CC প্ৰিলিমিনাৰী মক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ দুখন এভেইলেবল আছে জেনেৰেল ষ্টাডিজ এণ্ড CSET ইয়াতে 85 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰোবাক যদি অনলি কাৰেণ্ট এফেয়াৰ্ছ লাগে 2024-25 99 ৰুপিছত এভেইলেবল আছে 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 4 মাহ কভাৰ কৰা হৈছে সো ইয়াতে 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851 APSC CC প্ৰিলিমিনাৰী 2024 মক প্ৰেক্টিছ পেপাৰ্ছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ যদি লয় তেতিয়াহ'লে 175 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰিব 9706557851 কোনোবা যদি ইণ্টাৰেষ্টেড আছে APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ কাৰণে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং এভেইলেবল আছে 99 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব 9706557851 আৰু লগতে আপোনালোকে ইয়াতে যদি APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কথা ক'লৈ কোৰ্চ এভেইলেবল আছে 299 হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249 হোৱাটছএপ কৰিব পাৰে এইটো নম্বৰ 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349 ফেজ 1 ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচিয়াৰিং ইয়াতে এভেইলেবল আছে 9706557851 হোৱাটছএপ কৰিব পাৰে এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিহেতু অনলাইন এপ্লিকেশ্যন যোৱাকালি সমাপ্ত হৈছে আজি আপোনালোকৰ 4টা বজালৈকে ফি পেমেণ্টৰ অনলাইন এপ্লিকেশ্যন ফি পেমেণ্টৰ টাইম আছে সো আপোনালোকে কোনোবাই যদি কৰা নাই কৰি ল'ব পাৰে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299 হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ এণ্ড ইংলিছ গ্ৰামাৰ ওপৰত 249 হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 হোৱাটছএপ কৰিব পাৰে 9706557851 APSC CC প্ৰিলিমিনাৰী কমপ্লিট ষ্টাডি মেটেৰিয়েলছ কেপচুলো এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 8638092382 APSC CC প্ৰিলিমিনাৰী এফৰ্ডেবল কোৰ্চেছ এভেইলেবল আছে সুচিত্ৰা ACSৰ পৰা হোৱাটছএপ কৰিব পাৰে 9395056624 APSC CC প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ আৰু APSC CC প্ৰিলিমিনাৰী টেষ্ট চিৰিজ এভেইলেবল আছে এডভাৰটাইজৰ হোৱাটছএপ
কৰিব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে ৰিমাইণ্ডাৰ এটা মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে এতিয়া বৰ্তমান 2024 ফুল ইয়াৰ 2025ৰ এপ্ৰিল মাহলৈকে কভাৰ কৰা হৈছে মে' মাহটো চলি আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে যে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' হোৱাটছএপ নম্বৰটো হ'ল 9706557851 আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্ছ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে চ' বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মই ক'লোৱেই APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম